সুন্দৰ সভাৰ সুন্দৰকৈ পৰিচালনা কৰা আমাৰ তাই মৰাণশাখাৰ এছডিএম ছাৰ বৰা ছাৰ আৰু আমাৰ টিম ফেকাল্টি মেম্বাৰ অৰ্থাৎ গুৱাহাটীৰ পৰা অহা দায়িত্ব হিচাপে অহা সন্মানীয় মৃদুলা দুৱৰা বাইদেউ আৰু আমাৰ এবিএম সন্মানীয় এবিএম সকল সন্মানীয় ডিঅ'সকল মৰাণ লিআইপি সম্পাদক কাৰ্যনিৰ্বাহকসকল আৰু মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা মোৰ আটাই ককাইদেউ বীৰ যোদ্ধাসকল সকলোকে মোৰ তৰফৰ পৰা আগন্তুক ইংৰাজী নৱবৰ্ষৰ লগতে আপোনালোকৰ যি আমাৰ মাঘ বিহু আহি আছে আগতীয়াকৈ আপোনালোকক মই ক্ৰীড়াৰ পৰা অনুৰোধ জনাইছোঁ। প্ৰথমে মই ইতিমধ্যে শলাগৰ পৰা আগবঢ়াবৰ কাৰণে ছাৰে কৈছে যিহেতু আমাৰ 11 বজাৰ পৰা মিটিংখন হৈছে খুব ভোক লাগিছে কম সময়ৰ ভিতৰতে আপোনালোকক শলাগৰ পৰা আগবঢ়াই মোৰ হিতাধিকাৰী সামৰি মাৰে। প্ৰথমে মই শলাগৰ পৰা আগবঢ়াইছোঁ বহুত ব্যস্ততাৰ মাজত অহা খুদৰ গুৱাহাটী সোণাই তেওঁ এছচিচি প্ৰগ্ৰাম কৰিলে বিশেষকৈ বহু অভিজ্ঞতাৰে পৰিপুষ্ট বহুখিনি জ্ঞান আমাৰ ক্লাব মেম্বাৰকে আদি কৰি নন ক্লাব কেনেকৈ হ'ব লাগে গোটেই এজেঞ্চি ক্ৰীড়াৰ ওপৰত সুন্দৰভাৱে আমাক বহু ব্যাখ্যাৰে আমাক কঠোৰ ব্যাখ্যা কৰা আমাৰ আটাই শ্ৰদ্ধাৰ অতি মৰমৰ সন্মানীয় মৃদুলা দুৱৰা ডাঙৰীয়াক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে খুব ব্যস্ততাৰ মাজত গোটেই তত্ত্বগধুৰ হিচাপে ইয়াৰ লগে লগে আমাৰ মৰাণ যিহেতু আমি মৰাণ হিচাপে মৰাণ ভাৰতীয় জীৱন বীমা মৰাণ হিচাপে কেনেকৈ আমি আগন্তুক দিনত গোটেই যোৰহাট আন্দোলনৰ ডিষ্টাৰ্বাঞ্চত 1 নম্বৰ হ'ব পাৰি এজেণ্টসকল কেনেকৈ সফল হ'ব পাৰি এই প্ৰতিটো দিশত চোকা নজৰ ৰখা আমাৰ আটাই শ্ৰদ্ধাৰ অতি মৰমৰ সন্মানীয় মৰাণ শাখাৰ এছবিএম প্ৰদীপ বৰা ছাৰ ডাঙৰীয়া তেখেতকো আমাৰ তৰফৰ পৰা আজি আপাহতে তেখেতক শলাগৰ পৰা আগবঢ়াইছোঁ। ইয়াৰ পাছতে শলাগৰ পৰা আগবঢ়াইছোঁ আমাৰ ইতিমধ্যে বক্তব্য আগবঢ়োৱা শেষৰ ফালে আমাৰ সন্মানীয় মৰাণ শাখাৰ বিএম চেলছ দাস ডাঙৰীয়া তেখেতেও কম সময়ৰ ভিতৰতে আমাৰ এটি ভিডিঅ'ৰে যিটো নেকি আমি কেনেকৈ সৰু হ'লেও ডাঙৰ এটা কাম কৰিব পাৰি তেওঁ ইতিমধ্যে আমাক এটা ভিডিঅ' যোগেদি যি আপলোড কৰিলে সেই ক্ষেত্ৰত আমি সকলো এজেণ্টসকলে মনোনিৱেশ কৰিছোঁ গতিকে খুব ভালদৰে তেখেতে এটা ভিডিঅ' ক্লিপ আমাৰ আগত প্ৰদৰ্শন কৰাৰ কাৰণে আমাৰ তৰফৰ পৰা এই কামৰ যোগেদি তেখেতক শলাগৰ পৰা আগবঢ়াইছোঁ। ইয়াৰ পাছতে শলাগৰ পৰা আগবঢ়াইছোঁ ইয়াৰ প্ৰথমতে আমাৰ মৰাণ শাখাৰ এবিএম দেৱজিৎ বৰুৱা ছাৰে তেখেতে প্ৰথমৰ পৰা তেখেতে যিটো আমাৰ এজেঞ্চি কেৰিয়াৰ হওক বা বিভিন্ন দিশত প্ৰাণৰ ওপৰত তেখেতে সুন্দৰভাৱে ব্যাখ্যা আগবঢ়োৱা দেৱজিৎ বৰুৱা ছাৰকো আমাৰ তৰফৰ পৰা এই কামৰ যোগেদি তেখেতক শলাগৰ পৰা আগবঢ়াইছোঁ। শলাগৰ পৰা আগবঢ়াইছোঁ আমাৰ এবিএম অন্যজন সন্মানীয় ভাৰ্গৱ গগৈ ডাঙৰীয়া তেখেতেও কম সময়ৰ ভিতৰতে মাজে মাজে আমাক কিছুমান কিটিপ দি গ'ল যিখিনি কাৰণে আমাৰ এজেণ্টসকলৰ ভৱিষ্যতৰ কাৰণে এজেণ্ট যেনেকৈ আমি সুৰক্ষিত ভৱিষ্যতৰ কাৰণে চিন্তা চৰ্চা কৰিবৰ কাৰণে অৰ্থাৎ মনোনিৱেশ কৰিবৰ কাৰণে এটা যিটো আমাক তেওঁ দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে এটা বাক্য দি গ'ল বা তেখেতে কথোপকথন হৈ গ'ল তাৰ বাবে তেখেতক আমাৰ তৰফৰ পৰা এই টানৰ যোগেদি শলাগৰ পৰা আগবঢ়াইছোঁ। লগতে আমাৰ যিহেতু বহু বছৰ ধৰি তেওঁ ডিভিজনতো কাম কৰিছিল মৰাণ শাখাৰ প্ৰাক্তন হিচাপে আছিল আমাৰ পাতিৰিছা তেখেতেও কম সময়ৰ ভিতৰতে এটি আমাক কেনেকৈ কি কৰিব পাৰি ইউনিট নেশ্যনেল ফাণ্ডে বা বিভিন্ন ক্ষেত্ৰত তেওঁ এটা বক্তব্য দিলে আমাৰ এজেণ্টসকলৰ কাৰণে সঁচাকৈ খুব ভাল লগা কথা অনাগত আহি থকা বা এই বছৰৰ লাষ্টৰ পিছত আমি কিবা এটা কাম কৰিবৰ কাৰণে 22 তাৰিখৰ আগত যেনেকৈ 3টা পলিচি দিবৰ কাৰণে তেওঁ যি আমাক আশ্বস্ত কৰি থৈ গ'ল এই ক্ষেত্ৰত কিন্তু আমাৰ প্ৰতিজন এজেণ্টসকলৰ আমাৰ হৃদয় হাত বঢ়াই থৈ গ'ল। গতিকে তেখেতৰ বক্তব্য যাতে আমি মানি চলিব পাৰোঁ বা তেখেতৰ যিটো আমাৰ LIC ভাৰতীয় জীৱনৰ লগত তেওঁ ইতিমধ্যে নাই নহ'লেও যে তেওঁ এটা ইমান ভাৰতীয় জীৱনৰ কাৰণে তেওঁ লাগি আছে আমাৰ LIC কাৰণে সঁচাকৈ তেখেতৰ সন্মানৰ কাৰণে হয়তো আমি 22 তাৰিখৰ আগত যাতে 3টাকৈ অন্তত আমি কমে যদি দিব পাৰোঁ এই সন্মান কিন্তু আমি আজি সিদ্ধান্ত যোগেদি আমি সকলোৱে কিন্তু মনোবল বান্ধিব লাগিব। গতিকে এই ক্ষেত্ৰত ছাৰকো তেখেতৰ পাতিৰিছাক বিশেষকৈ তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ অনাগত দিনত। ইয়াৰ পাছতে
আমাৰ সন্মানীয় ডিঅ'ছাৰ মোৰ গুৰু আছিলে পাণ্ডু গোস্বামী ডাঙৰীয়া তেখেতেও মাজে মাজে আপোনালোকক কিছুমান কৃতিত্ব যিখিনি কাৰণে প্লান বুজালে তেখেতৰ যাতে ভৱিষ্যতৰ সুস্বাস্থ্য কামনা কৰিছোঁ পৰিয়ালটি শুভকামনা জনাইছোঁ পাণ্ডু গোস্বামী ডাঙৰীয়া ইয়াৰ লগে লগে আমাৰ যিহেতু LIFI সম্পাদক আছিল দেৱাংগ ফুকন ডাঙৰীয়া তেখেতেও দুআষাৰ ক'লে প্ৰাক্তন সভাপতি সম্পাদক আছিল আমাৰ বুঢ়াগোহাঁই তেখেতেও বহুখিনি কথা ক'লে গতিকে সকলোকে যিসকলে কাৰোবাৰ যদি মই জ্ঞাতি অজ্ঞাতে থাকি গৈছে কাৰোবাৰ থাকি যাব পাৰে ময়ো ব্যস্ততাৰ মাজত কিবা কিবি কৰি আছিলোঁ আৰু শুনি আছিলোঁ কথাখিনি গতিকে জ্ঞাতে অজ্ঞাতে কাৰোবাৰ যদি নাম থাকি গৈছে গতিকে তেখেতসকলকো মই মোৰ তৰফৰ পৰা আজি শিতানৰ যোগেদি শলাগৰ শৰাই আগবঢ়াইছোঁ ইয়াৰ পাছতেই শলাগৰ শৰাই আগবঢ়াইছোঁ আপোনালোকে কিছুমানে আজি 10টা বজাত মিটিং বুলি কৈ 10টাতে কিছুমান উপস্থিত হৈছে কিন্তু এতিয়ালৈকে আপোনালোকে ইমান সুন্দৰকৈ বহি আছে বিশেষকৈ আমাৰ বীৰ যোদ্ধাসকল এজেণ্টসকল মহিলাসকল পুৰুষসকল সকলোকে ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত যি আপোনালোকে অগ্ৰাধিকাৰ ল'লে গতিকে আপোনালোকক এই শিতানৰ যোগেদি আপোনালোক প্ৰতিজন এজেণ্ট বন্ধু বন্ধুসকল চিয়ালা বন্ধুসকল আছে সকলোকে মোৰ তৰফৰ আগন্তুক দিনত যাতে এই বছৰৰ লাষ্টত যাতে এটা কথা কৈছিল অষ্ট্ৰেলিয়া আমি এবাৰ ভাবি আছিলোঁ ৱৰ্ল্ড কাপ কোনে জয় কৰিব ভাৰতে কৰিব কিন্তু লাষ্ট ফাইনেলত আমাৰ অষ্ট্ৰেলিয়া হৈ গ'ল সেই ইমান এটা ধুনীয়া ডাইলগ দি গ'ল আমাৰ পাতিৰ ছাৰে এই ক্ষেত্ৰত সকলোৱে যাতে এটা কথা সেই খেলখনৰ কথা এতিয়াও যদি কোনোবাই পিছ পৰি আছে শেষৰ ফাইনেলত এই বছৰ লাষ্টত 31 ডিচেম্বৰ এতিয়াও বাকী আছে যাতে সকলোৱে সেই অষ্ট্ৰেলিয়াৰ কথা চিন্তা কৰি আগন্তুক দিনত আগবাঢ়িব বুলি ভাবি সকলোকে সুস্বাস্থ্য কামনা কৰি সকলোকে